নমস্কাৰ সকলোকে পুনৰ এটা নতুন ব্লগলৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু বহুত দিনৰ পাছত আজি ভিডিঅ' এটা বনাবলৈ লৈছোঁ কিয়নো মোৰ গাটো বেয়া আছিলে বেয়া মানে জ্বৰ চৰ্দি এনেকৈ অকণমান হৈছিলে এতিয়া বৰ ভাল পালোঁ আৰু মোৰ পিছতে হাজবেণ্ডৰ হ'ল হাজবেণ্ডেও বৰ্তমান ভাল আৰু ভাবিছোঁ বহুত দিন হৈ গ'ল ভিডিঅ' কৰাই নাই সেইকাৰণেই কৰা নাছিলোঁ গা বেয়া হ'ল মোৰ পিছত আকৌ মানুহজনৰ হ'ল এই গা চা বেয়া লাগি থাকিলে মন চনবোৰ ভাল লাগি নাথাকে নহয় জানো আৰু গা বেয়া হৈ থাকিলে কিনো দেখুৱাওঁ আপোনালোকক মানে এনেকুৱা অৱস্থা হৈছিলে বিচনাত পৰি গৈছিলোঁ মানে পূৰা আৰু বিচনা ল'বলগীয়া হৈ গৈছিলে দুদিনমান পূৰা বিচনাতে আছিলোঁ তাৰপৰা ভাল হ'ল মেডিচিন ল'লোঁ বাৰু বিশেষ ইমানো মানে বেছি নহ'ল আৰু ডক্টৰৰ ওচৰলৈ নোযোৱাকেই ভাল হ'ল বাৰু এতিয়া কমপ্লিটলি কিয়ৰ আৰু এতিয়া যাওঁ খানা বনাওঁগৈ টাইম হৈ গ'ল 11:30 হ'ব হ'ল খানা বনাবলৈ হৈ গ'ল আৰু এতিয়া দুপৰীয়াৰ ভাত সাজৰ কাৰণে যাওঁ কি কৰোঁ আজি আপোনালোকক দেখুৱাই গৈ থাকিম কি বনাওঁ কি নকৰোঁ এয়া মাংস আছে লোকেল মুৰ্গী তাকে বনাব লাগিব আৰু এতিয়া আপোনালোকৰ লগত বাৰু ৰেচিপিটো শ্বেয়াৰ কৰিম বেলেগ ষ্টাইলত চিকেনটো খাব মন গৈছে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম কি এনেকৈ বনাওঁ আৰু ভিডিঅ'টো মোৰ লগত চাই যাব লাষ্টলৈকে এখন গেট আৰু এইটো মোৰ কিটচেন মানে মই ধুনীয়াকৈ একদম বাহিৰটো চাই পিনি বনাই থাকিব পাৰোঁ আৰু একদম খানা কোন আহিছে পটককৈ চাই ল'ব পাৰোঁ মানে আৰু এতিয়া মই মোৰ ৰেচিপিটোলৈ আগবাঢ়োঁ মই প্ৰথমতে কেৰাহী এখন গৰম কৰি তাতে বাটাৰ দিলোঁ আৰু বাটাৰ দিয়াৰ পিছত বাটাৰখিনি গৰম হোৱাৰ পিছত মই বিলাহী কাটি লৈছিলোঁ এনেকৈ ডাঙৰকৈ তাৰপৰা পিঁয়াজ দিলোঁ আৰু এইখিনি ভালকৈ মিলাই ল'ম তাৰপিছতে দিছোঁ নিমখখিনি এইটো কাৰণে দিছোঁ যাতে গোটেইখিনি বিলাহী আৰু পিঁয়াজখিনি যাতে সোনকালেই গলি যায় ধুনীয়াকৈ আৰু তাৰপৰা দিলোঁ অলপ কাজু দি পিনি অলপ সময় ভাজি ৰাখিম আৰু এইখিনি মই সিজাৰ পিছত মই এটা বাতিত উলিয়াই লৈছোঁ আৰু এইখিনি মই এটা পেষ্ট বনাব লাগিব গোটেইখিনি আৰু এটা মিক্সিত লৈ ধুনীয়াকৈ পেষ্ট এটা বনালোঁ যাতে কোনো গোটা হৈ নাথাকে আৰু ধুনীয়াকৈ এটা ফাইন পেষ্ট হয় তাৰপৰা কেৰাহী এখন গৰম কৰিলোঁ যোনখনত প্ৰথমতে বনাইছিলোঁ তাতে সেই কেৰাহীখনেই লৈছোঁ তাতে মিঠাতেল দিছোঁ আৰু মিঠাতেল দিয়াৰ পাছত এয়া দিছোঁ গোটা জিৰা দিছোঁ আৰু গোটা জিৰাখিনি যেতিয়া ফুটি উঠিলে তাৰপৰা মই দিছোঁ মাংসখিনি আৰু মাংসখিনি অলপ সময় এনেকৈ লৰাই তাৰপৰা নিমখ দিছোঁ সোৱাদ অনুসৰি আৰু দিছোঁ হালধি আৰু আদা নহৰুৰ পেষ্ট এইখিনি দিও অলপ সময় ভাজিম মই মছলা দিয়াৰ ভিডিঅ' কৰিবলৈ পাহৰিয়ে থাকিলোঁ মই ইয়াত দিছোঁ জিৰা পাউডাৰ ধনিয়া পাউডাৰ আৰু মিট মছলা বাকী একো দিয়া নাই এইখিনি ভালকৈ মিলাই লওঁ মছলাখিনি দিয়াৰ পিছত আলু নাছিলে ঘৰত এয়া অকণমান দুডোখৰমান আলু দিলোঁ চিকেনত আলু নিদিলে ভাল নালাগে খাবলৈ আৰু তাৰপিছতে মই পেষ্টটো দি দিছোঁ যোনটো বনাই লৈছিলোঁ সেই পেষ্টখিনি দিও মাংসত অলপ সময় ভাজিম এইখিনি ধুনীয়াকৈ মানে কি হয় পেষ্টটো মই এনেও অলপ ভাজিয়ে লৈছিলোঁ ন বাটাৰত সেইকাৰণে বিলাহীৰ কেঁচা গোন্ধটো নাই আৰু এইখিনি অকণমান এনেদৰে চিকেনৰ লগত ফ্লেভাৰটো সোমাবলৈ ঢাকি দিওঁ ইয়াত পানী দিবলগীয়া হৈছে ধুনীয়াকৈ তেল ওলাইছে মছলাখিনিৰ পৰা আৰু পেষ্টটোৰ পৰা আৰু ইয়াত এতিয়া অলপকৈ পানী দি যাম অলমষ্ট চিকেনটো হৈছেগৈ কিন্তু আৰু অলপ সিজিবলৈ দিছোঁ লোকেল চিকেন যে পটককৈ নিসিজে ষ্টিমটো এতিয়াও মই কমাই থৈছোঁ ধুনীয়াকৈ হৈ থাকিব তেতিয়া মাংস হৈ গ'ল আৰু এতিয়া আৰু ইয়াত দৈ দি মেৰিনেট কৰি থ'লেও আৰু খাবলৈ বেছি ভাল হ'ব চাগে দেই মানে এতিয়াও ভালেই হ'ব লাগে চাওঁ মানুহজন আহক তেনেকৈ টেষ্ট কৰিবলৈ দিম চিকেন একদম ৰেডি হৈ গ'ল খাবলৈহে লাগে আৰু এতিয়া মানুহটো আহক খাম আৰু মই অথনি ভিডিঅ'টো আৰম্ভ কৰিছিলোঁৱেই আৰু ঘপককৈ আলহী আহি ওলালহি আলহী মানে মোৰ নিজৰ খুৰা এয়া খুৰা আগৰ ভিডিঅ'ত দেখিছেই চাগে তাৰপিছত আৰু এয়া খুৰী হাই আৰু ভণ্টিও আহিছে তাই গাটো বৰ এটা ভাল নহয় আহি পিনি এয়া শুই আছে চাব নাই অঁ আৰু ঘপককৈ অহাৰ কাৰণে মইতো অথনি মাংস বনাইছিলোঁ সেইটো দেখিলে আপোনালোকে আৰু মানে খুৰীহঁতে খবৰ নাই দিয়ে ছাৰপ্ৰাইজ মানে দিবলৈ অহা লেখীয়াকৈ আহিলে আৰু কিবা কিবি অলপমান বনালোঁ আৰু খুৰীহঁতক খুৱাবলৈ আৰু কেনেকুৱা পালে খাই পিনি কৈ দিয়ক ক'বলগীয়া আছে দেই কিন্তু কিনো ক'ম মোটামুটি মই খানা বেয়া হোৱা নাই মাংসটো গ্ৰেভিটিও বনাইছে ভালে বনাইছে কণী বনাইছে দাইল বনাইছে আলু দম বনাইছে তাৰপৰা আকৌ আলুৱে ডিমে দম বনাইছে তাৰপৰা আকৌ বৰজলা মাছ বনাইছে খানাটো ভালে হৈছে বেয়া হোৱা নাই খালি অলপ মাংসটো অকণ কৃপণ কৰিছে অলপ
দাইল চব্জি ভালো হৈছে বাৰু ঠিক কৃপন কৰা নাই এনেই কৈছে বাৰু দেই ভটিজাতো কাম আছে অতি সোনকালে তেওঁ যাবলগীয়া হ'ল যোৱাত আমাক মানে তেওঁ গ'লগৈ বাৰু তেওঁ নগ'লেও নহয় সেইকাৰণে তেওঁ কামৰ কাৰণে গ'ল আহি পাবহি আৰু এঘণ্টামান পিছত তাত কোনো আমাৰ মনটো বেয়া পোৱা নাই কামত যাবই লাগিব এতিয়া ভটিজাৰ কেইদিন বোৱাৰীয়ে মোক যিমান পাৰে শুশ্ৰূষা কৰিছোঁ যিমান পাৰোঁ আৰু সেয়াই সেইকাৰণে ভিডিঅ'টো আজি কণ্টিনিউ অথনি কৰিব নোৱাৰিলোঁ মানে ঘপককৈ আহি গ'ল মানে মোৰে ভাবি কি কৰোঁ মানে এতিয়া তেনেকুৱা লেখীয়া লাগিলে বাকী এয়া এতিয়া আলহী খুৱাই মেলি থাকিবলৈ কৈছোঁ এতিয়া থাকিব নেকি খুৰা চাহ অকণ খাই যামগৈ বুলিয়ে কৈছে বাকী চাহ বনামগৈ অঁ নাই থাকিব নোৱাৰে অকলশৰীয়া যে আজিকালি মানুহ আমি বুজি পাওঁ বাৰু সেইখিনি আমিও গৈ পটককৈ ক'তো থাকিব নোৱাৰোঁ প্লেন নকৰাকৈ আৰু খুৰীও টিচাৰ সেইকাৰণে আহিব নোৱাৰে বেলেগ সময়ত এতিয়া গৰম বন্ধ চলি আছে যে সেইকাৰণে আহিছে আৰু ভাল লাগিল অহাৰ কাৰণে বহুত ভাল আকৌ আহিব আৰু বন্ধ চন্ধ মিলাই গম পাইছানে নিশ্চয় আহিম নিজৰ বোৱাৰীজনী ঘৰত আহিম কাৰ আৰু ঠিক আছে ভিডিঅ'টো চাই যাব লাষ্টলৈকে চচপতি পিন্ধি ল'ব নেকি ক'ত গৈছেগৈ আহক অঁ এতিয়া বাই বাই ন আকৌ আহিব আহিম বেয়া চেনে পাবা কিয় বেয়া পাম নিশ্চয় যাবি নেকি তই যাবি নি এনেকুৱা হ'লে কেনেকে হ'ব আলহীৰ লগত গ'লেগে কেনেকে হ'ব তই থাক আমি নাযাওঁ আকৌ কোনো তই অকলে থাকিবি অঁ বাই বাই তেতিয়া বাই বাই দেই লগাবই লাগে দৰ্জাখন লগাবই লাগে ববাৰ লগত আহিব দেই আৰু খুৰাহেঁত ওলাই গৈ আমাৰ একেবাৰে ৰাস্তাৰ মানে ঘৰৰ পৰা জাষ্ট ওলাই গৈছিলে ৰাস্তাতে আহি আছিলে খনিকৰ পুথি আৰু খনিকৰ পুথি ভাগ আহি থকাৰ বাবে খুৰাহেঁতে ৰৈ পিনি ময়ো আগবাঢ়ি গ'লোঁ আৰু তেওঁলোকে সেৱা জনালে আৰু মই দূৰৰ পৰাই সেৱা কৰিলোঁ কাৰণ মই নোৱাৰোঁ একচুৱেলি সেইকাৰণে দূৰৰ পৰাই সেৱা জনালোঁ আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যিসকলে কৰা নাই আৰু ভিডিঅ' বনাবলৈ আৰু সোনকালে ভিডিঅ' দিবলৈ ট্ৰাই কৰিম আৰু বাই বাই লাভ ইউ অল ভালে থাকক সুস্থ থাকক